মৎস্য উৎপাদনৰে স্বাৱলম্বী হৈছে দৰঙৰ বহু যুৱক। জিলাখনৰ গাঁৱে গাঁৱে বহু যুৱকে পুখুৰী খান্দি মীন পালনত নিজকে নিয়োজিত কৰা দেখিবলৈ পোৱা গৈছে। মীন পালনেৰে স্বাৱলম্বী হোৱা তেনে এগৰাকী যুৱক হৈছে মোগলবেছা গাঁৱৰ মথুৰা ডেকা। বিগত 18 বছৰ ধৰি কেইবাটাও পুখুৰী খান্দি তেওঁ মৎস্য পালন কৰি আহিছে। ৰৌ, ভকুৱা, চিতলৰ লগতে পুঠি, মোৱা আদি মাছো পালন কৰিছে। মই মাছ ব্যৱসায় কৰা আজি 18 বছৰমান হ'ল। ইয়াতে আমাৰ যিখিনি পুখুৰী আছে আৰু মোৰ নিজাকে 10-12টা পুখুৰী আছে আৰু বাকী আমাৰ লিজত লোৱা হয় আৰু এই অঞ্চলতে বহুত পুখুৰী আছে। ইয়াৰ পৰা মাছ আমি বিক্ৰী কৰা হয়। ইয়াৰ পৰা আমি মঙলদৈ, গুৱাহাটী আৰু এই অঞ্চলৰ বজাৰবিলাকত বিক্ৰী কৰা হয় আৰু পাইকাৰী মূল্যতো দিয়া হয়। ইয়াৰ পৰা ব্যৱসায়ীও লৈ যায় আৰু যিকোনো মাছ যদি বাহিৰলৈ নিবলৈ মানুহে যদি বিচাৰে আমি নিবলৈ প্ৰস্তুত, আমি দিবলৈ প্ৰস্তুত, আমি নিবলৈ প্ৰস্তুত। আমাৰ ৰৌ, মিৰ্গা, ভকুৱা, ব্ৰিকেট, চিলভাৰ আৰু মোৱাকে আদি কৰি চন্দাৰ পৰা আদি কৰি সকলো ধৰণৰ মাছ পাব ইয়াতে আমাৰ। উদ্যমী যুৱক মথুৰা ডেকাই গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ উৎপাদিত মাছ প্ৰেৰণ কৰে। মীন পালনৰ জৰিয়তে যুৱকগৰাকীয়ে নিজেই স্বাৱলম্বী হোৱাৰ লগতে আন 10 গৰাকীৰ বাবেও আদৰ্শ হৈ পৰিছে। দৰঙৰ পৰা মুকুট শৰ্মা, বাতৰি বিভাগ, DD অসম।